গোটেই জীৱনটো অৰ্থাৎ 30 বছৰ কাল শিক্ষকতা কৰিলে কিন্তু এটা ফুটা কৰিও বেতন হিচাপে চৰকাৰৰ ফালৰ পৰা নাপাই অৱসৰী হৈছে তেনেকুৱা এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ মনৰ বেদনা কেনেকৈ হ'ব পাৰে নিশ্চয়কৈ অপ্ৰাদেশিকৃত ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকল শিক্ষয়িত্ৰীসকল বা যিসকল এনে ধৰণে অৱসৰ লৈছে সকলোৱে উপলব্ধি কৰিব পাৰিব এই ভিডিঅ'টোত এটি অডিঅ' বজাবলৈ লৈছো অডিঅ'টো শিৱসাগৰৰ অৱসৰী শিক্ষয়িত্ৰী সন্মানীয়া ৰাণু গগৈ বাইদেৱে আমালে পঠাইছে আৰু এই অডিঅ'টো বজাবলৈ অনুৰোধ কৰিছে হেহে এই ভিডিঅ' যোগে অডিঅ'টো বজাবলৈ লৈছো আপোনালোকে আশা ৰাখিছো হেকলৈকে চাব আৰু কিবা এটা উপলব্ধি কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি আপুনি প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় লগতে সন্মানীয় বিধানসভাৰ আসন অলংকিত কৰা সমস্ত জনলৈ মোৰ হিয়া ভৰা উলগ জনাই দুটিমান কথা অৱগত কৰিবলৈ লৈছোঁ অৱজ্ঞা নকৰি বিচাৰ কৰিব বুলি আশা কৰিলোঁ কাকতৰ জৰিয়তে আপোনালোকক অৱগত কৰিম বুলি ভাবিছিলোঁ যদিও হিয়াৰ আবেগত দুখ শোকৰ হেন্দুলনিত চকুৰ বন্যাই সকলো ধুৱাই পেলাই লিখিবই নোৱাৰোঁ সেয়ে অডিঅ' কৰিয়েই পঠাই দিছোঁ আপোনালোকে শুনে নুশুনে নাজানো কিন্তু মনটোত অকণমান হ'লেও শান্তি পাম অৱজ্ঞা নকৰি বিচাৰ কৰিব বুলি আশা কৰিলোঁ মহোদয় এই যে ভেঞ্চাৰ স্কুলবিলাক শিক্ষকসকলে মইমতালিয়ে নিজ ইচ্ছাই বা চাকৰিৰ বাবে খোলা নহয় নিশ্চয় আমাৰ বিদ্যালয়ৰ কথাই কওঁ কিমান কদৰ্যময় আছিল বাটপথ গাঁৱৰ মানুহে কান্ধত চাইকেল তুলি স্কুললৈ দোকান বজাৰলৈ অহা যোৱা কৰে সেয়া বৰ্ণনাও অতীত 2-4জন অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কেইজনমান আমাৰ গাঁৱৰ অতি শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিয়ে আলোচনা কৰি ৰাজহুৱা সভা পাতি অফিচৰ লগত যোগাযোগ কৰি স্কুল খুলি আমাক শিক্ষক হিচাপে নিযুক্তি দিছিল কাৰণ তেওঁলোকেও বহু কষ্টৰে স্কুললৈ গৈছিল বজাৰলৈ গৈছিল স্কুল কলেজলৈ যোৱা ল'ৰা ছোৱালী বোকাত পৰি ঘৰলৈ ঘূৰি অহা তেওঁলোকে পাইছিল দেখিছিল আমি নিজেও বহু কষ্টৰে প্ৰায় 15-16 বছৰ বোকাত অহা যোৱা কৰিছিলোঁ বছৰৰ 4-5 মাহে স্কুলত চেণ্ডেল এযোৰ থৈ দিওঁ আঁঠুৰ মূৰত মেখেলা পিন্ধি অহা যোৱা কৰোঁ অৱশ্যে 2015 চনত প্ৰতি MGNRESGS আঁচনিৰ অনুযায়ী পকী ইটা পাৰি দিয়াত সকলোৱে অকণমান সকাহ পালে তেখেতসকলে গাঁৱৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো গাঁৱৰ মাজত 1 নং বাপুতিগড় 2 নং বাপুতিগড় 1 নং পদুমণি 2 নং পদুমণি চিলচিলি মিচিংগাঁও আখৈফটীয়া এইদৰে কেইবাখনো গাঁৱৰ মাজত সৰু সৰু ল'ৰা ছোৱালীৰ সুবিধা হোৱাকৈ এই বিদ্যালয়খনিৰ শুভ আৰম্ভণি কৰিছিল 1992 চনত 2 জানুৱাৰী আমি অতি নিষ্ঠা আন্তৰিকতা আৰু ত্যাগৰ মনোভাৱেই মানুহ গঢ়াৰ স্বাৰ্থত বৰ্তি হৈ পৰিছিলোঁ 1994 চনৰ এখনি মৌচাকত আমাৰ বিদ্যালয়ৰ ছাত্ৰৰ কৃতিত্বৰ কথা প্ৰকাশ হৈছিল 6-7 বছৰমান 100% বৃত্তি পৰীক্ষাত উত্তীৰ্ণৰ কথা একাধিক বাতৰি কাকতত প্ৰকাশ হৈছিল মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান চক্ৰৰ পৰা কেইবাবছৰো 17-18টালৈকে পুৰস্কাৰ আনকি জিলা পৰ্যায়তো পুৰস্কাৰ বুটলি আনিবলৈ সক্ষম হৈছিল শিক্ষকৰ কঠোৰ পৰিশ্ৰমৰ অন্তত এইবিলাক ছাত্ৰ ছাত্ৰীয়ে এতিয়া বিভিন্ন কৰ্মসংস্থানত নিয়োজিত হৈ ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বনাই গাড়ী মটৰ লৈ বিলাসী জীৱন যাপন কৰিছে আৰুনো কি কম ছাৰ কিন্তু সিহঁতক মানুহ কৰা শিক্ষাগুৰুসকল আনৰ পুতৌ পাত্ৰ ভাল লাগিছে নে ছাৰ শুনি এই শিক্ষকখিনিৰ দুখ ক'ত ছাৰ পৰিচালনা সমিতিয়ে শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে 5+1 পোষ্ট এপইণ্ট কৰিছিল শিক্ষা বিভাগৰ অফিচে পোষ্ট এপ্ৰুভেল প্ৰমাণ পত্ৰও দি থৈছে আমাক ছাৰ 1992 চনৰ পৰা আমাৰ স্কুলবিলাক নিৰবিচ্ছিন্নভাৱে চলি আছে প্ৰফুল্ল মহন্ত চৰকাৰে বৈষম্যমূলকভাৱে 1994 চনৰ পৰা মাথোন এমই স্কুলৰ পাৰ্মিশ্যন ৰিকগনিশ্যন বন্ধ ৰাখি প্ৰথম অন্যায়টো কৰিছিল 2005 চনত খুলিলে আৰু আমি পালোঁ মাননীয় মহোদয়
2005-06 চনত স্বীকৃতি লাভ কৰা আৰু 2013 চনৰ পথ প্ৰাদেশিকৰণ সংশোধিত আইনৰ আওতাত পৰা বিদ্যালয়সমূহৰ অধিক সংখ্যকেই 1992-93 বা তাৰ আগতেই স্থাপিত। জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়লৈ সকলো ধৰণৰ পুনৰীক্ষণ হোৱাৰ অন্তত অসম চৰকাৰৰ বিত্ত বিভাগলৈ বিদ্যালয়ৰ তালিকা তথা নথিপত্ৰ প্ৰেৰণ কৰা হৈছিল। আমি জনাত 2013 চনৰ 8 মাহৰ 8 তাৰিখে তেতিয়া ৰাজ্যপাল মহোদয়ে সেই তালিকাত স্বাক্ষৰ প্ৰদান কৰিছিল। উক্ত আইনৰ অধীনত প্ৰতিখন বিদ্যালয়ৰ নথিপত্ৰ তেজাৰী চালানসহ কাৰ্যালয়ে জমা লৈছিল। 2015 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভাৰ অধিৱেশনত তেতিয়াৰ শিক্ষামন্ত্ৰী বৰকটকীদেৱে মাননীয় বিধায়ক আব্দুল ৰহিম খানৰ প্ৰশ্ন উত্তৰত সদনক জনাইছিল যে 3023খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ বাবে বিত্ত বিভাগলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে। এই কথা 2015 চনৰ 12 ডিচেম্বৰত অসমীয়া প্ৰতিদিনত প্ৰকাশ হৈছিল। কি হ'ল ছাৰ সেই নথিপত্ৰবিলাক? আমি এই সহজ সৰল মানুহবোৰে আপোনালোকৰ কথা বতৰা, আপোনালোকে লিখা, আপোনালোকৰ স্বাক্ষৰ এইবিলাক শিলৰ ৰেখাৰ দৰে ভাবোঁ, কিন্তু সকলো ফুটুকাৰ ফেন হৈ গ'ল। 2016 চনত আপুনি ক'লে আমি শাসনলৈ আহিলে 45 দিনৰ ভিতৰত ভেঞ্চাৰ স্কুল নাইকিয়া কৰি দিম। আপোনাৰ উদ্দেশ্য বুজি নাপায় আমি ভাবিলোঁ সকলো প্ৰাদেশিকৰণ কৰিব। কিমান যে এই শিক্ষকখিনিয়ে কষ্ট কৰিলোঁ, কিন্তু শাসনলৈ আহি নতুন আইন প্ৰস্তুত কৰি প্ৰাণে নামাৰি ভাতে মৰাৰ পৰিকল্পনা কৰিলে, বলিৰ পথা সজালে, না ভোট না চুট ইছ্যু ডেট লগাই 1/1/2005 তাৰিখত অৰ্থাৎ একে তাৰিখতেই কগনেশ্যন পোৱা মাত্ৰ চাৰ্টিফিকেটখন উলিয়াই আনোতে 2-4 দিন পলম হোৱাৰ বাবেই ইমান বছৰৰ কষ্ট, ত্যাগ, আশা আকাংক্ষা সকলো ধূলিসাৎ কৰি আইনখনৰ পৰাই আমাক বলপূৰ্বক বাহিৰ কৰি দিলে। ছাৰ, আপোনালোকে এতিয়া কৈ থকাৰ দৰে আমাৰ ল'ৰা ছোৱালী কম নাছিল, কাগজ-পত্ৰও সম্পূৰ্ণ। মাটিৰ কাগজটো 1995-96 চনতেই সম্পূৰ্ণ। 20-25 বছৰ নিৰবিচ্ছিন্নভাৱে স্কুল কৰি থকাৰ পাছত আপোনালোকে ক'লে ভেঞ্চাৰ স্কুল নহয়, কিতাপ পত্ৰ, মিড ডে মিল সকলো বন্ধ কৰি দিলে। জীৱনৰ মূল্যৱান সময়খিনি বিনা বেতনে খাটি বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰি হতাশগ্ৰস্ত হৈ কিছুমান মৰিছে, কিছু মৰি জীয়াই আছে। ল'ৰা ছোৱালীবিলাকক চাৰ্টিফিকেট দি অন্য বিদ্যালয়লৈ পঠাই দিয়া হৈছে। এই শিক্ষকসকলৰ দুখ ক'ত ছাৰ? এতিয়াও আপোনালোকক কাতৰ অনুৰোধ কৰিছোঁ, যিসকলৰ স্কুল চলি আছে আমাৰ দৰে মৰিবলৈ এৰি নিদি এতিয়াই প্ৰভিন্সিয়েলাইজ কৰি দিয়ক। বাকী 50-60 বছৰ ঊৰ্ধ্বৰ অৰ্থাৎ অৱসৰপ্ৰাপ্ত আৰু বিদ্যালয় বন্ধ কৰি দিয়া এই শিক্ষকখিনিৰ শিক্ষাদান কৰাৰ মানসিক প্ৰস্তুতি আৰু একেবাৰে নাই নিশ্চয়। সেয়ে যা তা চালে বেৰে কোবোৱা কথা কৈ আৰু মানসিক শাস্তি নিদিব। স্কুল বন্ধ কৰাৰ দুখ সুখ চিন্তাই খুলি খাই আছে। সেয়ে যিমান পাৰে সোনকালে 10 লাখ টকাৰ এককালীন সাহায্য দি মানুহখিনিক জীয়াই থকাৰ প্ৰেৰণা যোগাওক। সকলোৱে আপোনালোকৰেই জয়গান গাব।